Good morning guys. আজি ৰাতিপুৱা কলেজ যাব ওলাইছো গম পাইছেনে ভাইমনদা সিনেমা ৰিলিজ হ'ব গৈ আছে অহা 23 মে তাৰিখে গোটে টিম মেম্বাৰ আহি আমাৰ ধেমাজিত আছে যিখন মুভি আমাৰ শ্ৰদ্ধাৰ মুনিন বৰুৱা ছাৰৰ এখন বায়োপিক হয় আৰু তেখেতৰ জীৱনৰ আধাৰত সিনেমা বনোৱা আছে গতিকে তেখেতলোকক লগ কৰিবলৈ মই আহি আছো এতিয়া আৰু টিম মেম্বাৰক লগ কৰিম সকলোৰে লগত চাই থাকক হোটেল চিকাত আছে আমাৰ গোটেইখিনি মানুহ এখন ভাইমনদাৰ প্ৰমোচনৰ কাৰণে দেখিছেনে ইয়াত আছে গোটেইখন গাড়ীখন ইয়াত ৰখাই লওঁ তেখেতলোকক লগ কৰি লওঁগৈ Today. Oh. Good morning day সকলোকে গোটে ভাইমনদা টিম স্পৰ্ট ফিল্ডত ফ্ৰণ্টত অনুষ্ঠান কৰিব গতিকে মই জেগাডোখৰ দেখাই দিছো ক'ত কৰিব আমাৰ ধেমাজি গোটে সমগ্ৰ টিমটো এতিয়া অলপ প্ৰমোচন কৰিব আমাৰ গাড়ী আহি গ'ল এখন গোট এতিয়া আহি আছো আমাৰ গাড়ী গৈ আছে গাড়ীখন জীৱনত প্ৰথমবাৰ এনেকে প্ৰমোচনৰ কাৰণে আহিছো ভাইমনদা কৈ দিয়ক নমস্কাৰ আমি আহিছো আপোনালোকৰ মাজলৈ এখন নতুন অসমীয়া ছবিৰ খবৰ দিবলৈ আপোনালোক সকলোৱে জানে মুনিন বৰুৱা এটা যুগৰ চিনেমাৰ নায়ক যাৰ কাৰণে আমাৰ এই চিনেমা উদ্যোগটো বহু বছৰ আগুৱাই গ'ল এয়া হৈছে মুনিন বৰুৱা আৰু তেখেতৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া কথাছবি সেয়া হ'ল ভাইমনদা অহা 23 মেত আহি আছে আপোনালোকৰ মাজলৈ অসমৰ প্ৰতিটো ছবি গৃহত ভাইমনদা
গতিকে আহক সদল বলে আৰু ভাই বন্দা উপভোগ কৰক আহক আমি কিছু সময় ঘূৰি আহোঁ ভাই বন্দাৰ সেই পুৰণি চিনেমাসমূহৰ গীতৰ মাজলৈ উভতি যাওঁ তাকে শুৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে মোৰো ভাল লাগে তাকে শুৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি বুলিবলে অৰণ্যৰ মাজত কাষতে আজি বুলিবলে অৰণ্যৰ
জীৱনৰ আধাৰতে নিৰ্মাণ কৰি উলিওৱা হৈছে এখন অসমীয়া কথাছবি। সেয়া হ'ল ভাইমন দা। আহি আছে 23 মে'ত। গতিকে আপোনালোকে আজি যেনেকৈ সদললৈ আহিছে আমাৰ মাজলৈ, তেনেকৈ চিনেমাখনলৈ চাওক আৰু এই সুন্দৰ কথাছবিখন উপভোগ কৰক। আহক আমি কিছু সময় আকৌ ঘূৰি আহোঁ। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি, আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তোকে কুঁৱৰী। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি, আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তাকে কুঁৱৰী। মনলে উভতি আহে ল'ৰালি। সকলোকে লগ পাই ভাল লাগিলে। আমাৰো তোমালোকৰ লগ পাই ভাল লাগিল আৰু তোমাৰ ভিডিঅ' চাই থাকে আজি বাস্তৱত লগ পালেও ভাল লাগিল। আৰু চাবা ভাইমন দা আৰু অহা 23 মে'ত আহি আছে। তোমাৰ থ্ৰুৱেদি আমি চব গোটেই অসমবাসীকে ক'ব বিচাৰিছোঁ যে এখন বৰ ধুনীয়া চিনেমা মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ভাইমন দা। গতিকে সকলোৱে উপভোগ কৰক, ভাল পাব কথা দিছোঁ। সকলোৱে আহিব 23 মে' ভাইমন দা।